ভঙাচিঙা ষ্টুডিঅ'ত মই অকণাকণি শইকীয়া। আজি প্ৰধান বাতৰিৰ ভিতৰত আছে অবৈধ কলাপোৰা কেন্দ্ৰ কৰি ৰঙাপুৰাৰ মাজত সন্ত্ৰাসৰ সৃষ্টি হৈছে। আনহাতে আজি বিপুৰীয়াত চেনি চুৰ কৰা দুটা গভাইত পোৰা হাতে-লোটে ধৰা পৰে। বিতং বাতৰি আজি চৰকাৰী চিকিৎসালয়ত 5 বছৰীয়া ল'ৰাৰ পেটলৈ কলম গুচি যায়। ডাক্তৰৰ ওচৰলৈ নিয়াত ডাক্তৰে কাগজ খাবলৈ কয়। ইয়াত কেন্দ্ৰ কৰি তেখেতলৈ চৰকাৰৰ ফালৰ পৰা হাফ পেণ্ট প্ৰদান কৰা হয়। আনহাতে অসমৰ সীমান্তত নিগনি চিকাৰ মাজত যুদ্ধ হয়। এই যুদ্ধত আমাৰ চিকাৰ গুলীত 3টা নিগনিৰ মৃত্যু হয়। উক্ত নিগনি কেইটাক পামচাৰ উগ্ৰবাদী সংগঠনৰ বুলি জানিবলৈ দিয়ে। শিঙি মাছৰ অধীক্ষক নেগুৰ পেলুৱাই এইমাত্ৰ আমাৰ হাতত বিগ ব্ৰেকিং নিউজ আহি পৰিছে। এটা ছাগলীৰ খুনাত এজন মানুহ সৰি পৰিছে। আজিৰ বাতৰি ইমানতে। অহা কালিলৈ বাতৰি চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব। লাইক শ্বেয়াৰ